আজি তোমালোকৰ 8.1 অনুশীলনী শিকাম 8.1 আগৰ ক্লাছত বাকিখিনি শিকোৱা হৈছে এতিয়া 5 নম্বৰৰ পৰা শিকোৱা হ'ব আজি 5 নম্বৰ অংকটোত কি আছে দিয়া আছে যে sec θ ইকুৱেল 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা গতিকে প্ৰথমে এটা ত্ৰিভুজ আঁকিলাম সমকোণী ত্ৰিভুজ A B C এটা ত্ৰিভুজ যত নেকি B কোণ এটা সমকোণ আৰু C কোণ হৈছে থিতা ঠিক আছে গতিকে আমি লিখিম কি প্ৰথমে ত্ৰিভুজ A B C এটা সমকোণী ত্রিভুজ অঁকা হল যত এংগল বি ইকুৱেল 90 ডিগ্ৰী ঠিক আছে তো আমাৰ দিয়া আছে কি দিয়া আছে sec theta equal 13/12 এতিয়া তোমালোকে কোৱাচোন sec theta মানে কি আছিল তোমালোকে কবা কি যে sec theta মানে আছিল কৰ্ণ বাই ভূমি তেতিয়াহ'লে ইয়াতে লিখিব পাৰা sec-ৰ পৰিৱৰ্তে কৰ্ণ বাই ভূমি এই ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণ কি আছে কৰ্ণ আছে AC আৰু ভূমি আছে কি BC और AC by BC equal 13/12 equal K ধৰা হল এতেকে AC equal 13K আৰু BC equal কি হ'ব 12K এতিয়া চোৱা AC হৈছে এটা 13K আৰু BC হৈছে 12K এবিৰ মান নাই এবিৰ মান উলিয়াব লাগে গতিকে আমি পাইথাগোৰাছ ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ মতে পাইথাগোৰাছৰ মতে কি লিখিব পাৰো AB equal √AC square minus BC square equal √AC AC এর মান দিয়া আছে 13K minus BC হৈছে 12K square equal 13K square হলে ইয়াৰ বৰ্গমূল হৈছে 169K square minus 12K square হলে 144K square তেতিয়াহ'লে 169K square পৰা 144K square মাইনাস কৰিলে কি হ'ব 25K square 25 ৰ বৰ্গমূল কিমান 5K square বৰ্গমূল K 5K গতিকে AB ৰ মান কিমান হ'ব এটো 5K ঠিক আছে এতিয়া বাকি সকলোবোৰ ত্ৰিকোণমিতিক অনুপাত আমি উলিয়াব পাৰিম এতিয়া sin θ ইকুৱেল কি পাইছিলা লম্ব বাই কৰ্ণ লম্ব আছে BC কৰ্ণ আছে AC গতিকে BC ৰ মান কিমান আছে sin θ মানে লম্ব বাই কৰ্ণ লম্ব আছে ইয়াতে AB লম্ব বাই কৰ্ণ লম্ব আছে AB আৰু কৰ্ণ আছে AC গতিকে AB ৰ মান কিমান আছে 5K আৰু AC ৰ মান হৈছে 13K K কাটাকাটি যাব 5/13
তাৰপিছত হ'ল cos থিটা মানে হৈছে ভূমি বাই কৰ্ণ ভূমি আছে ইয়াতে BC কৰ্ণ হ'ল AC BC ৰ মান হৈছে 12k আৰু AC ৰ মান হৈছে 13k k কাটাকাটি যাব 12/13 তাৰপিছত হৈছে tan theta equal লম্ব বাই ভূমি লম্ব আছে ইয়াতে AB আর ভূমি আছে BC AB ৰ মান কিমান 5k আর BC ৰ মান হৈছে 12k k কাটাকাটি যাব ইয়াতে থাকিব 5/12 তাৰপিছত আছে cot তোমালোকে পাইছিলা যে cot থিটা হৈছে tan থিটাৰ উল্টা গতিকে tan থিটাৰ মান আমি পাইছো 5/12 গতিকে cot থিটাৰ মান কি হ'ব 12/5 তাৰপিছত cos ৰ উল্টা sec ৰ মানটো আমাৰ দিয়াই আছিল তাৰপিছত আমি বাহিৰ কৰিম cosec sin ৰ উল্টা হৈছে cosec গতিকে sin থিটাৰ মান কিমান দিয়া আছে 5/13 গতিকে cosec ৰ মান হ'ব 13/5 এটাই आंसर तार पिছত 6 নম্বৰ অঙ্ক কৰিম 6 নম্বৰ অঙ্কটোত কি আছে 6 নম্বৰ অঙ্কটোত আছে যদি angle A equal angle B সূক্ষ্মকোণ হয় যাতে cos A equal cos B তেন্তে দেখুৱা যায় angle A সমান angle B প্ৰথমতে এটা ত্ৰিভুজ আঁকিলাম ইয়াতে A আৰু B দুয়োটাই কি বুলি কৈছে সূক্ষ্মকোণ বুলি কৈছে তেতিয়ালে ABC এটা ত্ৰিভুজ আঁকা হল যত নেকি C কোণ 90 ডিগ্ৰী আৰু A আৰু B দুয়োটা এই ক্ষেত্ৰত সূক্ষ্মকোণ হৈ আছে ছয় প্ৰথমে ABC সমকোণী ত্রিভুজ আঁকা হল যত angle C equal 90 ডিগ্ৰী আৰু A আৰু B দুটা সূক্ষ্মকোণ দিয়া আছে কি দিয়া আছে সোয়া cos A equal cos B দিয়া আছে cos A equal cos B এতিয়া চোৱাচোন cos থিটা মানে কি পাইছিলা cos থিটা মানে পাইছিলা ভূমি বাই কৰ্ণ ইয়াতে ভূমি কি আছে BC আৰু কৰ্ণ আছে AB গতিকে BC বাই AB হ'ব ইয়াতে A কোণ সাপেক্ষে হৈছে A কোণ ভূমি এই ক্ষেত্ৰত ভূমি হ'ব তোমাৰ AC ভূমি বাই কৰ্ণ গতিকে ভূমি হৈছে AC কৰ্ণ হৈছে AB ইকুৱেল cos B ইয়াতে B গুণ ভূমি সাপেক্ষে cos থিটা মান হৈছে ভূমি বাই কৰ্ণ ভূমি হ'ব ইয়াতে BC আৰু কৰ্ণ হ'ব AC AC নহয় AB ভূমি বাই কৰ্ণ ভূমি হৈছে BC আৰু কৰ্ণ হৈছে AB আর ইয়াতে আছোন দুইফালৰ যেটো ভগ্নাংশ ইয়াতে AB হৰণ হৈ আছে আৰু ইয়াতে AB হৰণ হৈ আছে AB বাদ দিব পাৰি বাদ দিলে কি থাকিব কাটাকাটি কৰিলে ওপৰত থাকিব AC ইকুৱেল হওফালে থাকিব BC গতে AB বাহু যেতিয়া কাটাকাটি যাব তেতিয়া AC আৰু BC বাহু দুটো সমান পাম গতে AC বাহু কোনটো এটো আৰু BC হল এটো এই দুটা বাহু যেতিয়া সমান হ'ব তেতিয়া আমি ক'ব পাৰো কি যে সমান
বাহুৰ বিপৰীত কোণবোৰ সমান যেহেতু সমান বাহুৰ বিপৰীত কোণবোৰ সমান যেহেতু সমান বাহুৰ বিপৰীত কোণবোৰ সমান এতেকে এংগল এ ইকুৱেল এংগল বি প্ৰমাণ কৰা হ'ল এতিয়া আমি সমান বাহু দুটা কি পাইছিলোঁ এচি বাহু আৰু বিচি বাহু পাইছিলোঁ এই বিচি বাহুৰ বিপৰীত কোণ কোনটো এ আৰু এচি বাহুৰ বিপৰীত কোণ কোনটো বি গতিকে এ কোণ আৰু বি কোণ দুটা সমান হ'ব ঠিক আছে তাৰপিছত আহা পিছৰ গণিতলৈ সাত নম্বৰ গণিতটোত আছে cot theta equal 7/8 তেন্তে মান উলিওৱা দিয়া আছে cot theta equal 7/8 তো এক নম্বৰত কি উলিয়াব দিছে 1 plus sin theta whole into 1 minus sin theta divide by 1 plus cos theta whole into 1 minus cos theta ইয়াতে চোৱাচোন এটা সূত্ৰ তোমালোকৰ মনত আছে না a plus b whole into a minus b equal কি আছিল a square minus b square এইটো সূত্ৰ প্ৰয়োগ কৰিবা a মানে 1 ধৰা আৰু b মানে sin theta ধৰা গতিকে a plus b whole into a minus b equal কি লিখিব পাৰা তেতিয়াহ'লে a square minus b square লিখিব পাৰা a square মানে 1 square b square মানে sin square theta ঠিক তলতো 1 square আৰু cos square লিখিব পাৰা কাৰণ ইয়াতে 1 plus cos theta 1 minus cos theta আছে গতিকে 1 square minus cos square theta equal 1 minus cos square 1 ক স্কয়ার কৰিলে 1 minus sin square theta তলত লিখিব পাৰি 1 minus cos square theta 1 minus sin square theta হলে কি লিখিব পাৰি cos square theta আৰু 1 minus cos square theta মানে কি লিখিব পাৰি sin square theta তাৰ পিছত আমি কি লিখিব পাৰো cos by sin cos theta by sin theta whole square লিখিব পাৰি এটা cos by sin মানে আমি কি লিখিব পাৰো cot square theta cot theta মান কিমান দিয়া আছে 7/8 whole square equal 7 ক স্কয়ার কৰিলে 49 আৰু 8 স্কয়ার কৰিলে কিমান হ'ব 64 গতে ঠিক আছে তো এইখিনি কৰিলো বাকিখিনি পিছত তোমালোকক শিকাম